টকাৰে ব্যৱসায় এটা কৰিম বুলি ভাবিছো তেতিয়াহ'লে আমাৰ ৱাইৰনেল মেচিন যোনটোত আমি গজাল বনাব পাৰি হয় হয় যিমান দিনৰ জীয়াই থাকিব তেতিয়ালৈকে এই বস্তুটো কিন্তু চলিয়ে থাকিব হয় EMI কৰাব পাৰে আপোনালোকে কোম্পানীৰ পৰা বেংক কোটেশন লৈ আপোনালোকে লোন সেংশন কৰে আমাৰ কোম্পানীৰ নামত তেতিয়া আপোনালোকে জিৰ' ডাউন পেমেন্ট মেচিন ল'ব পাৰিব আপোনাৰ এবছৰ ৱাৰেণ্টি পাব আৰু মানে যেনেকুৱা ধৰণৰ মেচিন নলওঁ আমি 25% ডিসকাউন্ট কৰি দিম যদি মেচিনটো 20000 টকা হয় 5000 টকা ডাইৰেক্ট লেছ আপুনি কম টকাতে এটা ব্যৱসায় কৰিম বুলি ভাবিছে নেকি যদি আপুনি কম টকাতে ব্যৱসায় এটা কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আজি আপোনালোকক মাত্ৰ কেইবা হাজাৰ মান টকা দিলে আপোনালোকক এটা ব্যৱসায় কৰাই দিম যদি আপুনি এটা মেচিন ল'ব সক্ষম নহয় যদি আপোনাৰ তাত 1 টকাও নাইকিয়া তেতিয়াহ'লে ইয়াৰ পৰা এটা মেচিন কেনেকৈ লৈ যাব কেনেকৈ পাৰচেজ কৰিব গোটেই কথাখিনি জনাম এগৰাকী মেম আছে মেমৰ লগত গোটেই ডিটেইলছখিনি জনাম ইয়াৰ প্ৰডাকচন কেনেকুৱা কি মেচিনৰ বিষয়ে ক'ব আৰু কেনেকুৱা ইয়াত মেচিন এভেইলেবল আছে গোটেইখিনি জনাব চেষ্টা কৰিম মেম নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো জনাই দিবচোন মোৰ নাম মিছ ৱাহিদা বেগম ওকে আপোনালোকৰ যদি ইয়াৰ কথা কয় এড্ৰেছ ধুনীয়াকৈ জনাই দিবচোন যদি এড্ৰেছটো হৈছে আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰবাই প্ৰাগজ্যোতিষ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল গুৱাহাটী ওকে আজি কি মেচিনৰ বিষয়ে ক'বা যেহেতু ইয়াত দেখিব পাইছো তোমাৰ এভেইলেবল বহুতখিনি মেচিন আছে আজি মই আমাৰ এটা নতুন মেচিন যোনটো আহিছে ষ্টকত আমাৰ ৱাইৰনেল মেচিন যোনটোত আমি গজাল বনাব পাৰি হয় হয় গজাল বনোৱা মেচিনৰ বিষয়ে আমি ক'ব বিচাৰিছো কিন্তু এই ব্যৱসায়টোৰ কথা ক'ব যাওঁ তেতিয়া একদম মানুহ যিমান দিনৰ জীয়াই থাকিব তেতিয়ালৈকে এই বস্তুটো কিন্তু চলিয়ে থাকিব হয় একদম লাইফ টাইম আপোনালোকৰ এই মেচিনটো একদম লাইফ টাইম চলিব এই মেচিনটো বন্ধ নোহোৱা এটা ব্যৱসায় হয় একদম কম টকাতে হ'ব ন হয় যদি কাৰোবাৰ হাতত 1 টকা নাই কিয় মানে 1 টকাও নাই কিয় যদি মেচিনটো ল'বলৈ কেনেকুৱা মানুহৰ কাৰণে কিবা সুবিধা আছে নেকি আপোনালোকৰ এনেকুৱা সুবিধা আছে EMI কৰাব পাৰে আপোনালোকে বেংক ফাইনান্স কৰাই পেলাই ওকে আপোনালোকে বেংক ফাইনান্স কৰালে আপোনালোকৰ EMI হৈ যাব ধুনীয়াকৈ যদি জিৰ' ডাউন পেমেন্টত হ'ব না জিৰ' ডাউন পেমেন্টত হ'ব যদিহে আমাৰ কোম্পানীৰ পৰা বেংক কোটেশন লৈ আপোনালোকে লোন সেংশন কৰে আমাৰ কোম্পানীৰ নামত আচ্ছা কোম্পানীৰ নামত ল'ব লাগিব কোম্পানীৰ নামত ল'ব লাগিব তেতিয়া আপোনালোকে জিৰ' ডাউন পেমেন্ট মেচিন ল'ব পাৰিব আচ্ছা আচ্ছা আপোনালোকে ধুনীয়া কথা এটা ক'লে আপোনালোকে আগতে বেংকত দৌৰি ফুৰিব লাগে তাৰ আপোনালোকৰ লোন সেংশন হ'লেহে ইয়াৰ পৰা মেচিন দিব পাৰিব কিন্তু সেনেকুৱা কথা নহয় এতিয়া ইয়াত তেখেতসকলে কোম্পানীৰ ফালৰ পৰা যেনেকৈ লোন দিব লোন আপোনালোকে এপ্ৰুভ যেতিয়া হৈ যাব আপোনালোকে কোটেশন দিয়ে যেতিয়া এপ্ৰুভ হৈ যাব একদম জিৰ' ডাউন পেমেন্টত মানে 1 টকা নোহোৱাকৈ আপুনি ইয়াৰ পৰা এটা মেচিন পাৰচেজ কৰি ঘৰত লৈ যাব পাৰিব যেনে গজাল বনোৱা মেচিনটো আপোনালোকৰ একদম লাগিয়ে থাকে ৰেগুলাৰ লাগি থাকে হয় ইয়াৰ যদি প্ৰডাকচনৰ কথা কওঁ প্ৰডাকচন কেনেকুৱা কি আহে প্ৰডাকচন ইয়াত তোমাৰ পাৰ মিনিট 400 to 700 পিसेছ পাৰ মিনিট প্ৰডাকচন হয় আচ্ছা পাৰ মিনিট হয় তেনে দিনটো যদি কথা কওঁ একদম বহুত হাজাৰ প্ৰডাকচন হ'ব যদি দিনটো তো আপুনি 8 ঘণ্টাও যদি এইটো মেচিন চলাই তেনে আপোনাৰ ইনাফ হ'ব যদি 8 ঘণ্টাও চলে তেতিয়া বহুত হাজাৰ গজাল আপুনি এদিনত ধুনীয়াকে উৎপাদন কৰিব পাৰিব ধুনীয়াকে যদি ক'বলৈ যাওঁ ইয়াৰ গ্যাৰান্টি ৱাৰেণ্টি কেনেকুৱা আপোনাৰ সবতে সেম তেনেকৈ আপোনাৰ এবছৰ ৱাৰেণ্টি পাব আৰু যেনেকুৱা ধৰণৰ মেচিন নলওঁ আপোনাৰ ইয়াত যিখিনি বৰ্তমান এভেইলেবল আছে বৰ্তমান কিমান মেচিন এভেইলেবল আছে বৰ্তমান আমাৰ এতিয়াতো 60 প্লাছ আছে এনে আমাৰ 100 প্লাছ মেচিন আছে আমাৰ আপোনালোকৰ কোম্পানী আপোনাৰ 100 প্লাছ আছে কিন্তু ইয়াত বৰ্তমান এভেইলেবল আছে 60 প্লাছ যদি আপোনালোকৰ কোম্পানী কথা ইয়াতে আছে না বেলেগতো আছে আমাৰ বাহিৰতো কোম্পানী আছে আপোনালোকে যোন ঠাইৰ পৰা আমাক কন্টাক্ট কৰে আমি আপোনালোকক অফিচ ভিজিট কৰিব পাৰিম আপোনালোকৰ বাহিৰতো কোম্পানী আছে তেখেতসকলে গুৱাহাটী বুলিয়ে নহয় বাহিৰতো আপোনালোকৰ কোম্পানী যদি আপুনি এই ভিডিঅ'টো অসম বুলিয়ে নহয় নৰ্থ ইষ্ট বুলিয়ে নহয় গোটেই অল অভাৰ ইণ্ডিয়াত যদি চাই আছে তেতিয়াহ'লে আপোনালোকৰ ইয়াৰ পৰা মেচিনটো নলয় বেলেগৰ পৰা যেনেকৈ ইয়াত মেচিনটো লৈ যাব পাৰিব যিটো স্ক্ৰীনৰ ফোন নম্বৰ আছে সেই ফোন নম্বৰ যোগাযোগ কৰিলে হ'ল ইয়াৰ গ্যাৰান্টি ৱাৰেণ্টি কথা ক'লো EMI কথা ক'লো যদি আমাৰ ভিডিঅ' চাই আহে কিবা এটা ডিছকাউণ্ট নিশ্চয় ৰাখিব লাগিব হয় কিমান পাৰ্চেণ্ট দিবা ডিছকাউণ্ট আমি 25% ডিসকাউন্ট কৰি দিম ডাইৰেক্ট 25% যদি মেচিনটো 20000 টকা হয় 5000 টকা ডাইৰেক্ট লেছ হয় চাওক যদি এই মেচিনটো আপোনালোকৰ যদি 20000 টকা হয় তেতিয়া ডাইৰেক্ট 5000 টকা লেছ কৰি 15000 টকাত আপুনি এই মেচিনটো লৈ যাব পাৰিব আপোনাৰ ঘৰত কিন্তু ইয়াৰ মটৰ কথা যদি ক'লা হয় এই মেচিনটো আপোনালোকৰ পৰা লৈ গ'ল ধুনীয়াকৈ কিন্তু বহুতে হয়তো আপোনালোকৰ নাজানিব যে গজাল কেনেকৈ ইয়াত উৎপাদন কৰিবলৈ কেনেকৈ প্ৰডাকচন কৰা হয় গোটেইখিনি বহুতে নাজানিব টেকনিচিয়ান যাব টেকনিচিয়ানে মেচিন ইনষ্টলেশ্যন কৰি আপোনালোকক ট্ৰেইনিং দি দিব কেনেকৈ গজাল বনাব লাগে আচ্ছা কেনেকৈ গজাল বনাব লাগে গোটেইখিনি ট্ৰেইনিং দিয়া হ'ব আপোনালোকৰ ফালৰ পৰা একদম 1 টকা নিদিয়াকৈ আপুনি কৈছো না আপোনালোকৰ মেচিনটো নিলে মেচিনটো 1 টকা নোহোৱাকৈ লৈ যাব পাৰিব কিন্তু আপুনি যেতিয়া ঘৰত ট্ৰেইনিং দিব সেই ট্ৰেইনিঙতো আপোনালোকে 1 টকা নিদিয়াকৈ ধুনীয়াকৈ ফ্ৰী অফ কষ্টত এই মেচিনটোৰ বিষয়ে কেনেকৈ কি কৰিব লাগে সেইখিনি আপোনালোকে ধুনীয়াকৈ জানিব পাৰিব যেটো ইনষ্টলেশ্যন কৰাব ইয়াৰ পৰা টেকনিচিয়ান আপোনালোকৰ তাত ঘৰত যাব যিসকলে ইয়াত ভিজিট কৰিব পাৰে গুৱাহাটীৰ আশে পাশে যিখিনি ভিজিট কৰিব পাৰে বা নগাঁও হওক বা ওচৰৰ নলবাৰী এইখিনিতো আহিব কিন্তু বাহিৰৰ যিখিনি আপোনালোকৰ আপাৰ আছাম লোৱাৰ আছাম গোৱালপাৰা এইটো চাইড যদি মানুহখিনিত আহিব নোৱাৰিব কিছুমান কিমান চাকৰি থাকে তেখেতসকলে কি সুবিধা আছে তেওঁলোকে আমাক ফোনত যোগাযোগ কৰিব পাৰে তেওঁলোকৰ ফোনৰ যোগাযোগেৰে আমি তেওঁলোকক মেচিনৰ আমি ফটো লাগে ভিডিঅ' লাগে আমি দেখাব পাৰিম অহাটোতো ভাল হ'ব যদিহে আহিব নোৱাৰে কিবা কাৰণত আমি মেচিন আপোনালোকে অনলাইন বুকিং কৰক আমি ভিআৰএল কৰোৱাই দিম কেছ অন ডেলিভাৰী হ'ব না কেছ অন ডেলিভাৰীটো নহ'ব কিন্তু আমি অনলাইন বুকিং কৰিব পাৰে অনলাইন বুকিং কৰা দিব হয় সব আপোনালোকৰ কেছ অন ডেলিভাৰীটো এভেইলেবল নাই আপোনালোকৰ যদি অনলাইন বুকিংত যদি আপুনি আহিব নোৱাৰে যদি এটা মেচিন আছে কিন্তু আহি পেলাই এবাৰ ভিজিট কৰি চাই কৰিলে নিজৰ ভাল
এটা মেচিন লোৱাৰ আগত আপোনালোকে নিজে এবাৰ ভিজিট কৰি চাই ল'ব যে মেচিনটো কেনেকুৱা কি ধৰণৰ হয় কেনেকুৱা কি চিষ্টেমত কৰা গোটেইখিনি ডেমো চেমো গোটেইখিনি চাই ল'ব পাৰিব যদি আপুনি আহিব নহয় ফটো ভিডিঅ' দি দিব আপুনি চাই পেলাই অনলাইন বুকিং এটা কৰিলে ডাইৰেক্ট ঘৰত আপোনালোকৰ মেচিনটো পহুচাই দিব প্লাছ আপোনালোকৰ মেচিন বৰ্তমান এভেইলেবল আছে এই মেচিনটো বুলিয়ে নহয় আপোনালোকে কেমেৰাতে বা ঘূৰাইতে বহুতখিনি মেচিন ষ্টক আছে যিহেতু পেপাৰ প্লেটে হওক ব্ৰিক্সে হওক বা আপোনাৰ আগৰবাতিয়ে হওক মুড়ি মেচিন হওক আপোনালোকৰ যেনেকুৱা ধৰণৰ মেচিন নালাগে ইয়াত ধুনীয়াকৈ পাই যাব আপোনালোকৰ যদি শেষত ক'বলৈ যাওঁ অলমোষ্ট গোটেইখিনি দেখাইছো যদি আপোনাৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এবাৰ আহি চাওক যদি কম টকাত ব্যৱসায় এটা কৰিব বিচাৰে এবাৰ ভিজিট কৰি পেলাই ধুনীয়াকৈ এটা মেচিন পাৰ্চেছ কৰি ঘৰত লৈ যাওক